এতিয়া এমাহ হৈছে। এমাহৰ পৰা আমি তলতো কাম কৰা হৈছে আৰু ওপৰতো কাম কৰি থকা হৈছে। মোৰ সতীৰ্থসকল আছে, সুব্ৰত বৰুৱা আছে, তাৰপৰা সৌৰভ প্ৰাণ আছে। এনেকৈ আমি কামখিনি কৰি আছোঁ এতিয়া। এতিয়া আছে আমাৰ JB কলেজ আছে। সেনেকৈ পুৰণি এইটো ৰংঘৰ আছে, কাৰেংঘৰ আছে। এনেকৈ আমি কিছুমান বস্তু মানে পৌৰাণিক বস্তুসমূহো দিছোঁ। ইয়াৰ লগতে আমাৰ অৰ্কিড জাতীয় কিছুমান ফুল আছে, তাৰপৰা পাচি খৰাহী বা বাঁহৰ সামগ্ৰী বা কাঁহৰ শিল্প এনেখিনি আমি আঁকিবলৈ মানে চেষ্টা কৰিছোঁ। ইমানখিনি সফল হৈছে এইটো নাজানো, কিন্তু আমি আঁকিবলৈ চেষ্টা কৰিছোঁ। জিলা প্ৰশাসনেও দিছে আৰু কিছু প্ৰচেষ্টা আমি নিজেও কৈছোঁ যাতে এনেকৈ আঁকিলে কিছুমান বস্তু ভাল হ'ব। আমাৰ তেনেকৈ গোটেই মানে সেইখিনি চাবৰ কাৰণে আমাৰ গোটেই ড্ৰয়িংখিনি চাবৰ কাৰণে আমাৰ সুব্ৰত বৰুৱা আছে। সুব্ৰত বৰুৱাই আমাক কিছুমান বস্তু যে এনেকৈ কৰিব লাগে বা কি কথা সেইখিনি কথা আমাক হয় পথটো দেখা দিছে। কেইগৰাকী চিত্ৰশিল্পী ইয়াৰ লগত জড়িত হৈ আছে? আমাৰ থলত আছে আপোনাৰ 11জন, তাৰপৰা ওপৰত আমাৰ 6গৰাকী আছে এতিয়া বৰ্তমান। 17গৰাকীয়ে হয় দিনে নিশাই দিনে নিশাই কৰি আছে। তাৰপৰা এইখিনি আমাৰ দাদাহঁত আছে, এনেকৈ মানে পেটাৰ্ণৰ যিখিনি ৰং এনেকৈ কালাৰখিনি ভৰাব লাগে সেইখিনি তেওঁলোকে কৰি আছে। তেওঁলোক কিমানজন আছে? তেওঁলোক 6জনমান আছে এতিয়া। প্ৰায় 25জন মান লোক ইয়াৰ লগত জড়িত হৈ আছে। হয় 25জনমান আছে। আমাৰ যিহেতু মানে তলৰ যিখিনি খুঁটাকেইটা বান্ধিবৰ কাৰণে তেনে কিছুমান মানুহ লাগিছে, সেইখিনিও আছে। আমাৰ লগত প্ৰায় 25-30জন মানুহ এতিয়া কৰ্মৰ লগত জড়িত হৈ আছে। এই সমগ্ৰ বিষয়টো যেতিয়া প্ৰথম অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাটৰ কেবিনেট হওঁতে এই কথাটো ঘোষণা কৰিছে, যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈৰ লগে লগে এখন উৰণীয়া সেতু হ'ব। আৰু প্ৰথম ভয় সংশয় কৰিবলগীয়া বিষয়টো হৈছে যে ইয়াত গোটেই ব্যৱসায়ী যিটো মেৰুদণ্ড যোৰহাটৰ, এই ৰাস্তাটোৰ ওপৰতে যথেষ্ট নিৰ্ভৰ কৰে। তেনে ক্ষেত্ৰত ঘপককৈ যদি ফ্লাইঅভাৰখন দি দিয়া হয় বা ব্যৱসায়ত অসুবিধা হ'ব নেকি, বা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ব্যৱসায় পাতি নাইকিয়া হৈ যাব নেকি। আৰু দ্বিতীয় আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে যোৰহাটত বিশেষকৈ ফ্লাইঅভাৰৰ ক্ষেত্ৰত আজি যোৰহাটৰ নোৱালী ফ্লাইঅভাৰ হওক, যোৰহাট মেডিকেল কলেজৰ সন্মুখৰ ফ্লাইঅভাৰ হওক, সেই ফ্লাইঅভাৰখনৰ নামত প্ৰায় বছৰ ধৰি ৰাইজক আচলতে গিনিপিক কৰিছিল। ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। কিন্তু এইবাৰ আচলতে অসম চৰকাৰে হওক বা যোৰহাটৰ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হওক বা যোৰহাটৰ ৰাইজৰ বিভিন্ন সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ বা ফ্লাইঅভাৰখনক লৈ বিতৰ্ক বা যিয়ে নহওক, কিন্তু চৰকাৰে কম দিনৰ ভিতৰত ফ্লাইঅভাৰখন সম্পূৰ্ণ কৰিলে। আৰু এইটো আদৰণীয় পদক্ষেপ আৰু ইতিবাচক বিষয়। কাৰণ এই যিটো এতিয়া আচলতে প্লেনিং মতে অলপ হোৱা যেন আমাৰ অনুভৱ হৈছে, তাৰ কাৰণে যোৰহাটৰ যিটো যান জঁট আছে সেই যান জঁটটো যথেষ্ট পৰিমাণে হ্ৰাস হ'ব। কিয়নো আমাৰ ৰাতিপুৱাৰ সময়তে আমি যদি চাওঁ যে আমাৰ বহুতো ছাত্ৰ ছাত্ৰী লোকসকল অফিচ কাছাৰীলৈ আহে, তাৰ কাৰণে এই মাৰৈপতি যিটো অঞ্চল, আমি যিটো অঞ্চলত উপস্থিত আছোঁ, ইয়াত যথেষ্ট যান জঁটৰ সন্মুখীন হয়। মানুহে ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হয়। সেই হেতুকে আচলতে যেতিয়া ফ্লাইঅভাৰ হোৱাৰ লগে লগে তলেদি যিসকলে আচলতে বজাৰলৈ আহিব, তেওঁলোকে আচলতে তলেদি বজাৰলৈ যাব, আৰু যিসকলে বেলেগ কামত আহিব তেওঁলোকে ওপৰেদি আহিব। এতিয়া কথাটো কি হৈছে, চৰকাৰে গুৰুত্ব সহকাৰে লোৱা কথাটো আটাইতকৈ ইতিবাচক হৈছে। কিন্তু ইয়াৰ লগে লগে আমি আৰু এটা আহ্বান জনাইছো, যিহেতু আমি আমাৰ যুৱ প্ৰজন্মৰ হাৰ্থ জুবিন গাৰ্গ ডাঙৰীয়া এইখন যোৰহাটতে আচলতে তেওঁ কৰ্মজীৱন আৰম্ভ কৰিছিল। এইখন যোৰহাটৰ অলিয়ে গলিয়ে তেওঁ আচলতে সংগীতৰ চৰ্চা কৰিছিল। এই নাতিদূৰত থকা JB কলেজতে তেওঁ পঢ়িছিল। এই ফ্লাইঅভাৰখন অহা 11 মাৰ্চত যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব, এই ফ্লাইঅভাৰখন আমি যোৰহাটবাসী হিচাপে বিচাৰিছো যে জুবিন গাৰ্গৰ নামত এই ফ্লাইঅভাৰখন নামাকৰণ কৰিব লাগে, যিটো আচলতে এই ফ্লাইঅভাৰখনৰ উজ্জ্বলতা আৰু বৃদ্ধি কৰিব বুলি আমাৰ অনুভৱ হয়। আৰু লগে লগে যেতিয়া কম সময়ৰ ভিতৰত হৈছে, তাৰ লগে লগে আমি সেইটো আদৰণি জনোৱাৰ লগে লগে যিটো তলৰ যিটো ৰাস্তা আছে তাত আচলতে কাম চলি আছে, কামটো চলিবই লাগিব। কম সময়ৰ ভিতৰত তলৰ যিটো ৰোড আছে সেইটো আচলতে সঠিক হোৱাৰ লগে লগে যোৰহাটখনত এটা পৰিৱেশ এটা আহিব, এটা শৃংখলাবদ্ধ পৰিৱেশ এটা আহিব বুলি আজি আমি অনুভৱ কৰিছে। আৰু সেই ক্ষেত্ৰত আমি চৰকাৰকো আহ্বান জনাইছো যে পৰৱৰ্তী পৰ্যায়ত যাতে তেওঁলোকে সেই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে। আৰু যিটো এটা মানে আমাৰ যোগাযোগৰ ক্ষেত্ৰতে হওক, যান জঁটৰ ক্ষেত্ৰতে হওক, আৰু যোৰহাটৰ যিটো চৰকাৰী পক্ষৰ প্ৰতি এটা বুঢ়া আঙুলি দেখুওৱা হয়, প্ৰতিটো সময়তে ইটিকিং কৰা হয় যে যোৰহাটত প্ৰজেক্টবোৰ বহুত বছৰ লগাই দিয়া, তেনে ক্ষেত্ৰত চৰকাৰে গুৰুত্ব সহকাৰে লোৱা কথাটো আমি ইতিবাচক হিচাপে অভিহিত কৰিছো।